আমি কালি আপোনালোকক পাৰ্চেণ্টেজৰ এটা অংকই আৰম্ভ কৰিছিলোঁ ক্লাছটো। মই তেতিয়া আপোনালোকক কৈছিলোঁ যে পাৰ্চেণ্টেজৰ যিটো শ্বৰ্টকাট মই কালি শিকাইছিলোঁ সেইটো আপোনালোকে বুজাত অসুবিধা হ'ব পাৰে। সেইটো কাৰণে মই আজি ভাবিছোঁ মই প্ৰথম টপিক পাৰ্চেণ্টেজৰ পৰা আপোনালোকক আৰম্ভ কৰিম। আজি মই আপোনালোকক এনেকুৱা এটা শ্বৰ্টকাট ট্ৰিকত পাৰ্চেণ্টেজ উলিয়াবলৈ শিকাম যিটো ট্ৰিক আপোনালোকে একেবাৰে সহজতে পাৰিব। আৰু মই আজি কেইটামান কুৱেশ্যনো দেখাম যিবিলাক কুৱেশ্যন আগতে পৰীক্ষাত আহিছে। আমি আজি যেতিয়া মই ক'লোৱে অলৰেডি আপোনালোকক আমি শতাংশ পাৰ্চেণ্টেজ পঢ়িম। পাৰ্চেণ্টেজক অসমীয়াত কোৱা হয় শতাংশ। এতিয়া আমি পাৰ্চেণ্টেজটো সকলোৱে শুনি আহিছোঁ যে আমি মেট্ৰিকত কোনে কিমান পালে, 70% পালে, 80% পালে, 90% পালে, 100% পালে। এইটো কথা আমি শুনি আহিছোঁ, ঠিক আছে। এতিয়া আমি জানো যে মেট্ৰিক পৰীক্ষা এটা কেইটা 6টা ছাবজেক্টত অনুষ্ঠিত হয়। প্ৰত্যেকটো ছাবজেক্টত 100কে থাকে, হয়নে? প্ৰত্যেকটো ছাবজেক্টত 100কে থাকে। 6টা ছাবজেক্টত টোটেল মাৰ্কছ কিমান হয়? 600 হয়। আৰু এই 600ৰ ভিতৰত যিজন ল'ৰা ছোৱালীয়ে যিজন ছাত্ৰ বা যিজন ছাত্ৰীয়ে 600 নম্বৰ লাভ কৰে তাৰ মানে কিমান পাৰ্চেণ্টেজ পোৱা হয়? 100% পোৱা হয়, হয়নে? তেনেকৈ হাই ছেকেণ্ডেৰীত মুঠ নম্বৰ থাকে 500। 500ৰ ভিতৰত যদি 500 পায় তেতিয়াহ'লে কিমান হয়? 100% পায়, হয়নে? সেইটো কথা আমি জানো চবেই নিশ্চয়। এতিয়া মই আপোনালোক টেকনিক এটা শিকাম, আপোনালোকে চাব। এতিয়া মই কি ক'লোঁ যে 100% মানে কি ক'লোঁ? 600। কি ক'লোঁ? 600, ঠিক আছে। তেতিয়া 10% মানে কিমান হ'ল? 60, হয়নে? এতিয়া ছাপ'জ এটা ল'ৰাই 60% পাইছে, 60% পাইছে, তেতিয়া ল'ৰাটোৰ কিমান হ'ব? এতিয়া চাওক, এইটো এনেকৈও কৰিব পাৰে 100% মানে 600, গতিকে 60 মানে কিমান হ'ল? আপোনালোকে 10%টো উলিয়াই ল'ব পাৰে, ঠিক আছে। 10% যদি উলিয়াই লয় 60ত 10% কেইটা থাকে? 6টা থাকে, হয়নে? আৰু 6 এটা 10%ত কিমান থাকে? 60 থাকে। গতিকে 6ৰ লগত যদি 60 কৰে আপুনি কিমান পাব? 360। এনেকৈ ধৰণে উলিয়াব। আপোনালোকে ভাবিছে চাগে 10 আছে কাৰণে আপুনি ধুনীয়াকৈ 60% দিছোঁ কাৰণে মই সহজতে উলিয়াই দিলোঁ। মোক যদি দিয়ে বোলে 52% পাইছে ল'ৰাটোৱে, তেতিয়া মাৰ্ক কিমান হ'ব? সেইটো উলিয়াব পাৰিম আমি। চাওক, 52%ত 10% কেইটা থাকে? 5টা 10% থাকে, হয়নে? আল্টিমেটলি কিমান হ'ব? 65টা হ'ব, মানে 5 × 60 হ'ব, 300 হ'ব। এইটোতো মই গম পালোঁ। এতিয়া মোক আৰু থাকিলে কিমান? 2% এটা থাকিলে। এই 2%টোৰ কাৰণে আমি পালোঁ 10% মানে 60, হয়নে? 10% মানে যদি 60 হয় তেন্তে হ'লে 1% মানে কি হ'ব? 10ে 60 হৰণ কৰি দিলোঁ, 6 পাম, হয়নে? 1% মানে কিমান পালোঁ আমি? 6। 2% এতিয়া আপোনালোকে বুজি পালে কেনেকৈ হ'ল? 1% মানে 6 হ'ল, 2% মানে 12। গতিকে আমি 50% মানে কি পাই থৈছিলোঁ? 300। 300ৰ লগত 12 যোগ কৰি আমি কিমান পালোঁ? 312 পালোঁ। এই শ্বৰ্ট ট্ৰিকটো আপোনালোকক মই শিকালোঁ। এই শ্বৰ্ট ট্ৰিকৰ সহায়ত বেলেগ বেলেগ কুৱেশ্যন ল'ম। এতিয়া মই কেনেকৈ মই এপ্লাই কৰিম দেখাম, তেতিয়া আপোনালোকে আৰু ক্লিয়াৰ হৈ যাব ধুনীয়া। কুৱেশ্যনটো কি লৈছোঁ মই চাব আপোনালোকে। এ ফ্ৰুইট চেলাৰ হেড ছাম অৰেঞ্জেছ। এজন ফল মূল দোকানীৰ ওচৰত কি আছিলে? কিছুমান কমলা আছিলে। হি চেলছ 30% অৰেঞ্জেছ। তেওঁ কিমান বেচিলে? 30% অৰেঞ্জ বেচিলে, মানে কমলা 30% কমলা বেচিলে। তাৰপাছত তেওঁ কিমান থাকি গ'ল কমলা? 140টা কমলা থাকি গ'ল। এতিয়া কুৱেশ্যনটো সুধিছে কি? অৰিজিনেলি হি হেড, তেওঁৰ প্ৰথমতে কিমান কমলা আনিছিলে সেইটো সুধিছে। এতিয়া আমাক কথাটো দিলে কি যে 30% কমলা বিক্ৰী হোৱাৰ পাছত থাকি যোৱা কমলাৰ সংখ্যা কিমান? 140টা। গতিকে তেওঁ আনিছিলে কিমান কমলা এইটো সুধিছে। এতিয়া এনেকুৱা ক্ষেত্ৰত আমি কি কৰিব লাগিব? আমি এটা কথা গম পালোঁ যে এটা মানুহে ধৰি ল'লোঁ বেপাৰীটোৱে কমলা আনিছিলে কেইটা? 100টা আনিছিলে কমলা, ঠিক আছে। কেইটা আনিছিলে? 100টা। 100টাৰ কিমান শতাংশ কমলা বেচিলে? 30% বেচিলে। কিমান শতাংশ বেচিলে? 30%। ধৰি ল'লোঁ মই 100টা কমলাৰ 30% মানে কিমান? 30। 100% ধৰি ল'লোঁ কমলা আনিছিলে, তাৰে 30% কমলা কিমান কি কৰিলে? বিক্ৰী কৰি দিলে। মানে কিমান? 70% কমলা কি হ'ল? থাকি গ'ল। এতিয়া 70% কমলা কি হ'ল? থাকিলে। শতাংশ হিচাপে থাকিলে 70%, কিন্তু সংখ্যা হিচাপে দিছে আমাক কিমান? 140, হয়নে? ইয়াৰ পৰা আমি কি বুজি পালোঁ যে 70% মানে কিমান? 140, হয়নে? এতিয়া 1% মানে কিমান হ'ব তেতিয়াহ'লে? 140ক যদি আমি 70ৰে কৰোঁ আমি কিমান পাম? 0 0 গুচি গ'ল, 7 × 2 = 14। পালোঁ কিমান? 2। 1% মানে কিমান পালোঁ আমি? 2। কিন্তু কমলা বেপাৰীজনে প্ৰথমতে কিমান কমলা আনিছিলে? 100% কমলা আনিছিলে। গতিকে 1% মানে যদি 2, তেন্তে হ'লে 100% মানে কি হ'ব? 2 পূৰণ 100 সমান কিমান হ'ব? 200। মানে আমাক সেইটোৱে সুধিছিলে প্ৰথমতে সি কিমান আনিছিলে, অৰিজিনেলি সি হেড কিমান আছিলে কমলা। গতিকে আনচাৰটো কিমান হ'ব? 200। এইটো প্ৰশ্ন চাব।
a number is increased by 20%, এটা নাম্বাৰ কি হৈছে 20% ইনক্ৰিজ হৈছে, and then decrease by 20%, তাৰপিছত কি হৈছে 20% ডিক্ৰিজ হৈছে, কমিছে। তাৰ ফাইনেল ভ্যালু অফ দা নাম্বাৰ, মানে ফাইনেল ভ্যালু কি হৈছে নাম্বাৰটো, ঠিক আছে, এইটো সুধিছে আমাক। এইটো কি হয় 20% আমাৰ এটা নাম্বাৰ যদি বাঢ়িছে আৰু 20% কমিছে, গতিকে আমাৰ এনেকুৱা লাগে যেন 20% বাঢ়িলে 20% কমিলে একো চাগে ডাজ নট চেঞ্জে হ'ব চাগে। আমি চাওঁচোন এইটো কিনো হয়। এতিয়া কি হয়, এই নাম্বাৰ ইজ ইনক্ৰিজ বাই 20%, মই এই নাম্বাৰটোক মই কি বুলি ল'লোঁ 100 বুলি ল'লোঁ, কি বুলি ল'লোঁ 100 বুলি ল'লোঁ, এই নাম্বাৰটো ল'লোঁ মই 100। এতিয়া এই নাম্বাৰটো কি হৈছে 20% কি হৈছে ইনক্ৰিজ হৈছে, এতিয়া কিমান পাৰ্চেণ্ট ইনক্ৰিজ হৈছে 20% ইনক্ৰিজ হৈছে। এতিয়া মই কৈছোঁ যে 100ৰ 20% মানে কিমান 20, গতিকে 100ৰ পৰা যদি 20 ইনক্ৰিজ হয় 100 লগত 20টো প্লাছ হৈ যাব, কিমান হ'ব 120 হ'ব। নেক্সট কি দিছে, এণ্ড দেন ডিক্ৰিজ বাই 20%, তাৰপিছত 20% কি হৈছে ডিক্ৰিজ হৈছে। কাৰ পৰা ডিক্ৰিজ হ'ব, এই 120ৰ পৰা ডিক্ৰিজ হ'ব। এতিয়া 120 20%নো কিমান সেইটো আমি চাওঁ। তো 120 মানে আমি 100% মানে কি বুলি ল'ম 120 বুলি ল'ম। 10% মানে কিমান হ'ব তেতিয়াহ'লে, 10% মানে কি, এটা শূন্য কমি গ'ল, ইয়াতো এটা শূন্য কমাই দিয়ক 12 হ'ব। এতিয়া 10ৰ দুগুণ কিমান, আমাক 20হে লাগে 20, 10ৰ 10ৰ 20 হ'ব, আৰু 12ক আমি দুগুণ কৰিলে কিমান হ'ব 24 হ'ব, হয়নে। এতিয়া আমি কি পালোঁ, আমি 120ৰ আমি 20% কিমান পালোঁ 24 পালোঁ। এতিয়া হৈছিলে কিমান 20% বাঢ়ি 120 হৈছিলে, এতিয়া 20% কমি যাব বুলি কৈছে, ডিক্ৰিজ বুলি যিহেতু দিছে, গতিকে 120 পৰা কি হ'ব 24টো কমিব, গতিকে মাইনাছ কৰিব লাগিব। 120 পৰা যদি 24 আমি মাইনাছ কৰোঁ তেতিয়াহ'লে আমি কিমান পাম 96 পাম। আমি লৈছিলোঁ কিমান 100, এতিয়া আমি পালোঁ কিমান 96, গতিকে 100ৰ পৰা 96 গ'লে কিমান 4 থাকে, গতিকে কি হ'ল ইয়াতকৈ কি হ'ল 96ৰ 100 আছিলে 96 হ'ল, কি হ'ল 4 ডিক্ৰিজ হ'ল, হয়নে। এতিয়া অপশ্যন কোনটো হ'ব, ডিক্ৰিজেছ বাই 4%, অপশ্যন নাম্বাৰ ডিটো হ'ব। এইটো প্ৰশ্ন চাব আপোনালোকে কি ক'লে ইয়াত, অন ডিক্ৰিজিং দ্য প্ৰাইচ অফ এ কালাৰ টিভি বাই 20%, যে এটা কালাৰ টিভিৰ যিটো প্ৰাইচ আছিলে সেইটো কি হ'ল 20% ডিক্ৰিজ হ'ল, কমিলে, ডিক্ৰিজিং মানে কমিলে। ইটছ চেল ইজ ইনক্ৰিজ বাই 30%, তাৰপিছত ইয়াৰ চেলটো কি হ'ল 30% ইনক্ৰিজ কৰা হ'ল। দ্য ইফেক্ট অন দ্য ৰেভিনিউ, ৰেভিনিউৰ ইনক্ৰিজ মানে ইফেক্টটো কি হ'ল, মানে বাঢ়িলে নে কমিলে, প্ৰথমতে দামটো কিমান আছিলে তাৰপৰা কিমান বাঢ়িলে কিমান কমিলে। এতিয়া কথাটো হ'ল কি, ইয়াত আপোনালোকে মই মই কি ক'লোঁ, প্ৰথমতে ল'লোঁ মই টিভিটোৰ দাম ছাপ'জ 100 টকা আছিলে বুলি ধৰিলোঁ, আপোনালোকে চাগে ভাবিছে 100 টকা টিভিৰ দাম হ'বনে। আমি কি কৰিছোঁ সুবিধাৰ কাৰণে লৈছোঁ যে টিভিটোৰ দাম কেইটকা 100 টকা, টিভিৰ দাম কিমান 100 টকা। তাৰপিছত কি হৈছে 20% কি হৈছে কি হৈছে ডিক্ৰিজ হৈছে, হয়নে। এতিয়া 100 টকাৰ যদি 20% উলিয়াওঁ, মোক আপোনালোকে জানে যে 100 টকাৰ 100% মানে কি 100 টকাই, হয়নে নহয়, গতিকে 20% মানে কি 20 টকা, মই আকৌ কৈছোঁ, গতিকে 100 টকাৰ 20% মানে কিমান 20। এতিয়া ডিক্ৰিজ হৈছে, গতিকে 100ৰ লগত 20টো ইয়াৰ আগৰ অংকটো গোটেই আপোনালোকে যোগ কৰিলে নহ'ব, ইয়াত কি কৰিব লাগিব বিয়োগ কৰিব লাগিব, গতিকে 100 পৰা 20 বিয়োগ হ'লে কিমান হ'ব 80 হ'লনে, 80 হ'ল। মই এই অংকটো এইটো কাৰণে লৈছোঁ কাৰণ ইয়াৰ আগত ইনক্ৰিজ দিছিলোঁ প্ৰথমতে, এইবাৰ কিন্তু ডিক্ৰিজ দিছোঁ, সেইটো পঢ়ি ল'ব আপোনালোকে। নেক্সট হৈছে ইটছ চেল ইজ ইনক্ৰিজ বাই 30%, এতিয়া ইয়াৰ যিটো চেল হৈছে সেইটো 30% ইনক্ৰিজ হৈছে, কাৰ পৰা ইনক্ৰিজ হ'ব 80ৰ পৰা 30% ইনক্ৰিজ হ'ব। এতিয়া মই 80 হয়নে, এতিয়া 100% মানে মই কি বুলি ল'ম 80 বুলি ল'ম, গতিকে 10% মানে কিমান, এটা শূন্য কমিছে, ইয়াতো কমাই দিলেই হ'ল 8 হ'ল। 30% মানে কি হ'ব 10 3 গুণ 30, গতিকে 10ৰ লগত আমি কি 3 পূৰণ কৰিলে 30 পাওঁ, 10 × 3 কৰিলে 30 পাওঁ, গতিকে 8ৰ লগত 3 কৰিলে কিমান হ'ব 24 হ'ল। এতিয়া কিমান আছিলে 80 আছিলে, আৰু 30%টো কি হৈছে ইনক্ৰিজ হৈছে, গতিকে ইনক্ৰিজ হ'লে সদায় কি প্লাছ হয়, গতিকে 80ৰ লগত যদি আমি 24 প্লাছ কৰিম আমি কিমান পালোঁ 104 পালোঁ। প্ৰথমতে টিভিৰ দামটো আমি কেইটকা লৈছিলোঁ 100 টকা, আৰু এতিয়া টিভিৰ দামটো হ'ল কিমান 104 টকা, গতিকে এতিয়া আমাৰ কি হ'ল 4 টকা বাঢ়িলে, গতিকে অপশ্যন নাম্বাৰ কি হ'ব বি, 4% কি হ'ব ইনক্ৰিজ হ'ব। এতিয়া অন্য এটা প্ৰশ্নলৈ আহিলোঁ, এই প্ৰশ্নটো চাব আপোনালোকে, ইন এন ইলেকশ্যন বিটুইন টু কেণ্ডিডেটছ, দুজন মানুহৰ কেণ্ডিডেটৰ মাজত কি হৈছে এটা ইলেকশ্যন হৈছে, ওৱান গট 55% অফ দ্য টোটেল ভেলিড ভোট, টোটেল যিমান ভেলিড ভোট, আমি জানো যে আমাৰ যিমান ভোট দিলেও কিছুমান ভোট কি হয় কেঞ্চেল হয় কেতিয়াবা ইলেকশ্যনবিলাকত, হয়নে, আমাৰ ভোটত কিবা কিবি কাৰণে কেঞ্চেল হয়। এতিয়া এই ভেলিড ভোটৰ 50% ভোট এজনে পায়,
20% of the votes were invalid. তো 20% টোটেল ভোটৰ 20% কি হয় ইনভ্যালিড হয় মানে ৰিজেক্ট হৈ যায় if the total number of votes was 7500 মানে টোটেল নাম্বাৰ অফ ভোট হৈছে কিমান 7500 হয়নে তাত ভ্যালিডো আছে ইনভ্যালিডো আছে ঠিক আছে the number of valid votes that the other candidate got কিমান পাইছিলে ভ্যালিড ভোট অন্যজন ক্যান্ডিডেট কাৰণ এজনে 55% পাইছে বুলি দিছে গতিকে ইজনৰ সংখ্যাত কিমান পাইছে 2500 2700 2900 3100 এনেকুৱা ক্ষেত্ৰত আপোনালোকে কি কৰিব লাগিব প্ৰথমতে চাওক প্ৰথমতে মই ললো কি আছিল টোটেল মই লৈছো ভোট আছিল যেনবা টোটেল কিমান আছিল 100% এ ভোট আছিল হয়নে 100% ভোট আছিল 100% ভোট মানে টোটেল ভোট কিমান বুলি দিছে মোক 7500 তাত ভ্যালিডো আছে ইনভ্যালিডো আছে গতিকে 100% মানে মই কিমান পালো 7500 তেন্তে হলে 10% মানে কি হ'ব 10% মানে হ'ব 750 এটা শূন্য কমাই দিছো মই এতিয়া মোক সুধিছে কি বুলি ক'লে মোক যে 10% মানে 750 হল হয়নে এতিয়া 20% of the vote were invalid টোটেল আছিল ভোট কিমান 100% তাৰে 20% যদি ইনভ্যালিড হয় ভ্যালিড ভোট কিমান হ'ব 100 ৰ পৰা যদি আমি 20% টো বিয়োগ কৰি দিও তেতিয়া হলে আমি পাম কিমান 80% ভ্যালিড ভোট হ'ব হয়নে এই 80% ভ্যালিড ভোট মানে কিমান মানে নাম্বাৰ হিচাপে কিমান হ'ব 10% মানে পালো আমি কিমান 750 গতিকে 1% মানে হ'ব কিমান 750/10 আৰু আমাক কিমান পাৰ্সেন্ট লাগে 20% যেহেতু ৰিজেক্ট হৈছে গতিকে 80% মানে কিমান ভোট টোটেল ভ্যালিড হৈছে নাম্বাৰটো উলিয়াই লৈছো 10 ইনটু হ'ব 80 00 গুছি গল এটো কৰিলে আমি 8 5 * 40 4 কেৰি হল আৰু 56 66000 ভোট কি হৈছে টোটেল ভ্যালিড হৈছে টোটেল নাম্বাৰ অফ ভ্যালিড ভোট আছিল 7500 তাৰে 6000 ভোটহে ভ্যালিড হৈছে এতিয়া এটো আমি গম পালো 6000 ভোট ভ্যালিড হৈছে এই 6000 ভোটৰ আকৌ 55% পালে কোনে এজন ক্যান্ডিডেট এটা আনজন ক্যান্ডিডেটে কিমান ভোট পালে হলিছে এতিয়া এবাৰ লব লাগিব আমি 100% মানে কিমান 6000 ঠিক আছে গতিকে 55% পালে ইজনে গতে অন্যজনে কিমান পাব 100% 6000 যদি 6000 মানে হৈছে 100% গতিকে 55% যদি ইজনে পাইছে তেন্তে হলে 100% ৰ 55% গুছি গলে কিমান থাকিব 45% থাকিব হয়নে 45% থাকিব গতিকে এটা 45% মানে কিমান হ'ব এটো উলিয়ালে হল 100% মানে যদি 6000 that means 1% মানে কি হ'ব 6000 divided by 100 গতিকে 45% মানে হ'ব কিমান হ'ব 6000 100 into 45 00 গুছি গল 00 গুছি গল এটো আপোনালোকে ইনটু কক 6 5 যা কিমান 30 0 বহিলে ঠিক এৰি হল 6 4 জাগে 24 27 এই 0 নামে 2700 হ'ব তেতিয়া হলে আনজন ক্যান্ডিডেট কিমান ভোট পালে 2700 নিশ্চয় আপোনালোকে বুজি পাইছে বুজি নাপালে আপোনালোকে মোক কমেন্ট কৰিব কি বুজি পোৱা নাই মই বুজাই দিবলৈ চেষ্টা কৰিম আকৌ আপোনালোকক অন্য এটা পাৰ্চেন্টেজৰ আকৌ প্ৰশ্নলৈ আমি আগবাঢ়িলো এটো চাব এই কোৱেশ্চনটোত কি ক'লে চাব এ নাম্বাৰ ইজ ডিক্ৰিজ বাই 10% এটা নাম্বাৰ কি হৈছে 10% ডিক্ৰিজ হৈছে এন্ড দেন ইনক্ৰিজ বাই 10% আৰু কিমান হৈছে 10% ইনক্ৰিজ হৈছে দা নাম্বাৰ সো অবটেইন ইজ 10 লেছ দেন দা অৰিজিনাল নাম্বাৰ যেটো সংখ্যা পাইছো হেতু প্ৰথম অৰিজিনাল নাম্বাৰটোতকে কি 10 কম হৈছে গতিকে হোৱাট ওয়াজ দা অৰিজিনাল নাম্বাৰটো কিমান হেতু উলিয়াব লাগে মই সদায় কৈছো যে আপোনালোকে একো তেনেকে দিলে সদায় অৰিজিনাল নাম্বাৰটো 100 বুলি লব প্ৰথমতে এটা প্ৰথম কি হৈছে 10% ডিক্ৰিজ হৈছে 100 10% মানে কিমান 10 গতিকে 110% মানে 10 গতিকে 100 ৰ পৰা যদি 10 গুছি যাব 110% মানে যেহেতু 10 গতিকে 100 ৰ পৰা কি হ'ব 10 টো মাইনাস হ'ব মানে কিমান হ'ব 90 হ'ব এটো গম পালে নেক্সট কি হৈছে নেক্সট কৈ হৈছে কি আকৌ কি হৈছে ইনক্ৰিজ বাই 10% ইনক্ৰিজ হৈছে কাৰ 10% ইনক্ৰিজ হ'ব 90 10% এতিয়া 100% মানে কিমান 90 গতিকে 10% মানে কি হল এটা কমাই দিও শূন্য 9 গতিকে 10% কি হল ইনক্ৰিজ হৈছে কাৰ পৰা 90 ৰ পৰা ইনক্ৰিজ হৈছে 90 লগত যদি 9 পাস কৰি দিয়া হয় আমি কিমান পালো 99 পালো এতিয়া মই লৈছিলো কে টকা 100 টকা আৰু মই ইনক্ৰিজ ডিক্ৰিজ হৈ পালো কিমান 99 হয়নে এতিয়া ইয়াত আমাৰ কিমান কমিছে 100 ৰ পৰা 99 1 কমিছে কিন্তু ইয়াত দেখিছেনে উত্তৰত 1 কতো নাই ভয় নাখাব এটো দেখি একদম ইজিকে লব আমি 1 পাইছো কিন্তু প্ৰশ্নত কি দিছে দা নাম্বাৰ সো অবটেইন ইজ 10 লেছ দেন 10 কম বুলি দিছে কিন্তু মই পাইছো কি 1 গতিকে 1 মানে কিমান পালো আমি 10 পালো কেনেকৈ পালো 1 মানে 10 চাই লওক
যেহেতু ইয়াত 100 টকা আছিলে ইয়াত 99 পালোঁ, গতিকে ইয়াত কমিছে কিমান 1, কিন্তু আমাৰ প্ৰশ্নত দিছে 10, গতিকে 1 মানে 10, সেইটো কাৰণে মই 3ডাল দিছোঁ মানে চিমিলাইজেশ্যন কৰিছোঁ। এতিয়া 1 মানে 10 সুধিছে, আমাক সুধিছিলে অৰিজিনেল নাম্বাৰটো কিমান। এতিয়া অৰিজিনেল নাম্বাৰ আমি লৈছোঁ কি কিমান 100, কিন্তু 100টোতো নহয়, আমি এইটো কি কৈছোঁ, আমি 100টো আমি লৈছোঁহে, 100টো আমি ধৰিহে লৈছোঁ। তো 1 মানে যদি 10 হয় তেতিয়াহ'লে 100 মানে কি হ'ব, 10ৰ লগত 100 ইনটু কৰি দিয়ক, কিমান পাব আপোনালোকে 1000 হ'ব। গতিকে অপশ্যনটো কি হ'ব ইয়াত 1000 হ'ব। এনেকুৱা বিভিন্ন ধৰণৰ আপোনালোকৰ পাৰ্চেণ্টেজৰ আৰু কুৱেশ্যন আছে, মই শিকাম ষ্টেপ বাই ষ্টেপ, আমি প্ৰতিটো টপিক কভাৰ কৰিম। আপোনালোকে খালি চেনেলটো ধুনীয়াকৈ চাই যাব, লগৰখিনিৰ লগত শ্বেয়াৰ কৰিব ভালদৰে, আৰু কিবা বুজি নাপালে মোক কমেণ্ট কৰিব। যিহেতু ময়ো প্ৰথম ভিডিঅ' বনাইছোঁ, কিবা ভুল হ'ব পাৰে, ভুল হ'লে আপোনালোকে মোক কমেণ্ট কৰি জনাই দিব।